হেল্ল' ফ্ৰেণ্ডছ, আমি এটা নতুন ছিৰিজ ষ্টাৰ্ট কৰিব লৈছোঁ য'ত আমি ডেইলি ৫টাকৈ কাৰেণ্ট এফেয়াৰ্ছ টপিক ডিছকাছ কৰিম আপ টিল APSC প্ৰিলিমছ 2025। আৰু এই যে ৫টা টপিক আমি ডেইলি ডিছকাছ কৰিম সেইবোৰ আমি কমপ্লিট ডিটেইলছত ডিছকাছ কৰিম যাতে প্ৰিলিমছত যিবোৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন আহে আমি সেইবোৰ কৰিবলৈ সক্ষম হওঁ। কাৰণ যদি ৪টা ষ্টেটমেণ্টৰ ভিতৰত আমি এটা ষ্টেটমেণ্টো নাজানো তেতিয়া আমাৰ এনচাৰবোৰ কৰিবলৈ প্ৰব্লেম হৈ যায়। গতিকে আমি টপিকছবোৰ ডিটেইল কনচেপ্ট ৱাইজ বুজিবলৈ চেষ্টা কৰিম। গতিকে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ক্লাছটো। আমাৰ প্ৰথম টপিক হৈছে 10 years অফ স্বচ্ছ ভাৰত অভিযান। এই যিটো স্বচ্ছ ভাৰত মিছন আছিলে এইটো আমাৰ ষ্টাৰ্ট কৰা হৈছিলে 2 অক্টোবৰ 2014 বাই PM নৰেন্দ্ৰ মোদী। যেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰ ফাৰ্ষ্ট টাইম পাৱাৰত আহিছিলে তেতিয়া এই স্বচ্ছ ভাৰত অভিযানটো ষ্টাৰ্ট কৰা হৈছিলে। আৰু এইটোৰ মেইন এইম আছিলে টু এলিমিনেট অপেন ডেফিকেশ্যন এণ্ড টু এচিভ আ ক্লিন ইণ্ডিয়া। আৰু তাৰ টাৰ্গেট আছিলে 2 অক্টোবৰ 2019। আৰু এইটো ষ্টাৰ্ট কৰা হৈছিলে টু মাৰ্ক দ্য 150th বাৰ্থ এনিভাৰ্চাৰী অফ মহাত্মা গান্ধী। এই যিটো স্বচ্ছ ভাৰত মিছন আছিলে ইয়াৰ দুটা ব্ৰাঞ্চ আছিলে, এটা হৈছিলে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আৰু স্বচ্ছ ভাৰত মিছন আৰবান, মানে আৰবান এৰিয়াজবিলাকৰ কাৰণে এটা আৰু গ্ৰামীণ এৰিয়াবোৰৰ বাবে এটা। এইবাৰ আমি ইম্পৰ্টেঞ্চ অফ স্বচ্ছ ভাৰত মিছন চাবলৈ লৈছোঁ। ইণ্ডিয়াই নিজকে অপেন ডেফিকেশ্যন ফ্ৰী বুলি ডিক্লেয়াৰ কৰিছে অন 2 অক্টোবৰ 2019। আৰু ইয়াৰ দ্বাৰা ইণ্ডিয়াৰ চেনিটেশ্যন আৰু হাইজিনক ইম্প্ৰুভ কৰা হৈছে আৰু যিবোৰ ৱাটাৰবৰ্ন ডিজিজেছ আছিলে সেইবোৰক ৰিডিউচ কৰা হৈছে। এই কেম্পেইনৰ বাবে মানুহৰ মাজত এৱাৰনেছ ক্ৰিয়েট কৰিবলৈ এটা ৰেংকিং ষ্টাৰ্ট কৰা হৈছিলে যাৰ নাম হৈছে স্বচ্ছ সৰ্বেক্ষণ ৰেংকিং। যদি আমি কিছুমান ফেক্ট চাবলৈ যাওঁ তেতিয়াহ'লে যিটো আমাৰ স্বচ্ছ ভাৰত মিছন ফেজ 1 আছিলে তাৰ মাজেৰে 10 crores টয়লেট বিল্ড কৰা হৈছিলে। আৰু যিটো স্বচ্ছ ভাৰত মিছন 2.0 আছে ফ্ৰম 2021 to 2026, মানে বৰ্তমানো এইটো আমাৰ ৰানিং কণ্ডিশ্যনত আছে। তাৰ মেইন এইম হৈছে টু মেক দি চিটিজ গাৰ্বেজ ফ্ৰী। ঠিক আছে। আৰু আমাৰ যিটো চেনিটেশ্যন আছে তাক ছাষ্টেইনেবল বনাবলৈ ODF প্লাছ আৰু ODF প্লাছ প্লাছ ষ্টেটাছ ইন্ট্ৰডিউচ কৰা হৈছে। এই যিটো স্বচ্ছ ভাৰত মিছন ৰিচেণ্টলি নিউজত এইকাৰণে আছিলে কাৰণ ইণ্ডিয়াৰ যিবোৰ ৱাটাৰবৰ্ন ডিজিজেছ আছে সেইবোৰত ৰিডাকশ্যন দেখা গৈছে। আৰু স্বচ্ছ ভাৰত মিছন 2.0 দ্বাৰা আমাৰ 75% অফ দ্য আৰ্বান ৱেষ্টক কালেক্ট আৰু প্ৰচেছ কৰা হৈছে। আৰু আমাৰ স্বচ্ছ ভাৰত মিছনৰ আৰু এটা নতুন ফ'কাছ হৈছে প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট আৰু মেকানাইজ চিৱাৰ ক্লিনিং। আৰু এইখিনিয়ে আছিলে স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে। আৰু এইবাৰ আমি নেক্সট টপিকলৈ যাওঁ বলক। আমাৰ নেক্সট টপিক হৈছে কেবিনেট এপ্ৰুভেল অফ ওৱান নেশ্যন ওৱান ইলেকশ্যন। ওৱান নেশ্যন ওৱান ইলেকশ্যন মানে চাইমেলটেনিয়াছ ইলেকশ্যন, মানে বোথ লোকসভা আৰু ষ্টেট এছেম্বলি ইলেকশ্যন একে টাইমতে অনুষ্ঠিত কৰা। আৰু এইটো এটা আগতে নৰ্মেল কথা আছিলে আপ টিল 1967, মানে 1952ৰ পৰা 1967লৈ বোথ লোকসভা আৰু ষ্টেট এছেম্বলি ইলেকশ্যন একেলগে কণ্ডাক্ট কৰা আছিলে। কিন্তু কিছুমান প্ৰি মেচিয়ৰ ডিজলিউশ্যনৰ কাৰণে ফ্ৰম 1968-69 আমাৰ এই দুইটা ইলেকশ্যন বেলেগ বেলেগ টাইমত অনুষ্ঠিত কৰিব লগা হ'ল। যদি আমি ইম্পৰ্টেঞ্চ চাবলৈ যাওঁ ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ তেতিয়াহ'লে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ দ্বাৰা আমাৰ যিবোৰ ইলেকশ্যন এক্সপেণ্ডিচাৰ আছে সেইবোৰ ৰিডিউচ হ'ব। আৰু যিবোৰ আমাৰ পলিচি পেৰালাইচিছ হৈ যায়, মানে ডিউ টু মডেল কোড অফ কণ্ডাক্ট, মানে ইলেকশ্যনৰ সময়ত যিটো MCC লগোৱা হয় তাৰ বাবে আমাৰ চৰকাৰবোৰে কাম কৰিবলৈ সক্ষম নহয়, মানে ইলেকশ্যন কমিশ্যনে সেইখিনি সময়ত আমাৰ দেশখন চলাই থাকে। গতিকে আমাৰ যিবোৰ পলিচি থাকে সেইবোৰ ৰখি যায়, তো সেইটো আমাৰ বন্ধ হ'ব। নেক্সট হৈছে আমাৰ বেটাৰ গভাৰ্নেন্স আৰু ষ্টেবিলিটি দেখা পাম। দ্বিতীয়তে হৈছে আমাৰ যিবোৰ পলিটিকেল ইনফ্লুৱেঞ্চ আছে ৱেলফেয়াৰ পলিচিৰ ওপৰত সেইবোৰো আমাৰ কমি যাব। ইয়াৰ বাবে আমাৰ এটা হাই লেভেল কমিটি গঠন কৰা হৈছিলে আণ্ডাৰ আৱাৰ ফৰ্মাৰ প্ৰেছিডেণ্ট ৰামনাথ কোবিন্দ ইন 2023। আৰু তেওঁলোকে 15 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট প্ৰপ'জ কৰিছিলে। আৰু তেওঁলোকে আৰবান আৰু পঞ্চায়ত যিবোৰ ইলেকশ্যন আছে তাকো চিনক্ৰনাইজ কৰাৰ কথা কৈছিলে উইদিন 100 days ফ্ৰম দি নেশ্যনেল ইলেকশ্যন। এই ওৱান নেশ্যন ওৱান ইলেকশ্যনটো আমাৰ কাৰেণ্ট নিউজত এইকাৰণে আছিলে কাৰণ আমাৰ ইউনিয়ন কেবিনেটে এইটো এপ্ৰুভ কৰিছিলে অন ফেব্ৰুৱাৰী 2024। আৰু এই বিলখন মনচুন ছেছন অফ পাৰ্লিয়ামেণ্ট 2024ত ইন্ট্ৰডিউচ কৰা হৈছে। ইয়াৰ বিষয়ে অপজিশ্যন পাৰ্টিজবোৰে এটা কনচালটেশ্যনৰ দৰকাৰ বুলি কৈছে ডিউ টু
আমাৰ ফেডাৰেলিজম যিটো আছে ষ্ট্ৰাকচাৰ সেইটোৰ হেম্পাৰ হ'ব পাৰে। গতিকে আৰু বেছি ডিটেইল কনচালটেশ্যনৰ দৰকাৰ বুলি আমাৰ অপজিশ্যন পাৰ্টিজবোৰে কৈছে। ইয়াৰ পিছত আমি নেক্সট টপিকটো চাবলৈ লৈছোঁ, সেইটো হৈছে ইউনিফৰ্ম চিভিল কোড বা UCC। ইউনিফৰ্ম চিভিল কোড মানে হৈছে আমাৰ যিবোৰ ৰিলিজিয়াছ পাৰ্চনেল ল আছে, যেনে মেৰেজ হৈ গ'ল, ডিভ'ৰ্চ হৈ গ'ল, সেইবোৰক আল্টিমেটলি চবকে লগ লগাই এটা কমন চিভিল লজলৈ কনভাৰ্ট কৰা। আৰু ইয়াৰ কথা আমাৰ আৰ্টিকেল 44 অফ দ্য ডিৰেক্টিভ প্ৰিন্সিপাল অফ দ্য ষ্টেট পলিচিত মেনশ্যন আছে। এতিয়া ইয়াৰ দ্বাৰা কিনো হ'ব? প্ৰথমটো হৈছে জেণ্ডাৰ ইকুৱেলিটি ইন মেৰেজ, ডিভ'ৰ্চ, ইনহেৰিটেঞ্চ এণ্ড এডপশ্যন। আৰু যিবোৰ আমাৰ ৰিলিজন বেছড ডিছক্ৰিমিনেশ্যন আছে ইন পাৰ্চনেল লজ, সেইবোৰ নোহোৱা হ'ব। আৰু ইয়াৰ দ্বাৰা নেশ্যনেল ইউনিটি আৰু ইণ্টিগ্ৰেশ্যন প্ৰমোট হ'ব। যদি আমি ফেক্টছলৈ চাবলৈ যাওঁ, তেতিয়াহ'লে উত্তৰাখণ্ড বিকেম দ্য ফাৰ্ষ্ট ষ্টেট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, এইটো ভেৰি ইম্পৰ্টেণ্ট, ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া টু পাছ দ্য UCC লেজিছলেশ্যন। মানে আমাৰ ইণ্ডিয়াত, গোৱাত অলৰেডি UCC লাগু আছিলে ফ্ৰম পৰ্টুগিজ চিভিল কোড। UCC কভাৰ্ছ কি? মেৰেজ, ডিভ'ৰ্চ, ইনহেৰিটেঞ্চ, এলিমনি, এডপশ্যন ইউনিফৰ্মলি। আৰু কাৰেণ্ট নিউজত এইকাৰণে আছে, প্ৰথমটো হৈ গ'ল আমাৰ উত্তৰাখণ্ড এছেম্বলিয়ে পাছ কৰিছে এই বিলখন ইন ফেব্ৰুৱাৰী 2024, আৰু সুপ্ৰিম কোৰ্টে এই UCCক একনলেজ কৰিছে, কিন্তু তেওঁলোকে অলপ কেয়াৰফুল হ'ব কৈছে ডিউৰিং ইমপ্লিমেণ্টেশ্যন। আৰু ইয়াৰ বাহিৰে আমাৰ যিবোৰ ষ্টেট আছে লাইক গুজৰাট, মধ্যপ্ৰদেশ এণ্ড ইভেন আছামেও কনচিডাৰ কৰি আছে টু ইমপ্লিমেণ্ট UCC। এইবাৰ আমি চাবলৈ লৈছোঁ ব্লেক কোট চিণ্ড্ৰম। এই টাৰ্মটো কইন কৰিছে আমাৰ প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে ইন 2024, আৰু এইটো ইনস্পায়াৰ হৈছে ফ্ৰম হোৱাইট কোট চিণ্ড্ৰম, য'ত আমাৰ যিবোৰ পেচেণ্ট থাকে সেইবোৰে এনচিয়াছ ফিল কৰে ডিউৰিং ভিজিট টু দ্য হস্পিটেল, মানে অলপ ভয় খাই থাকে। আৰু ঠিক তেনেকৈ আমাৰ কোৰ্ট ৰুমলৈ যাবলৈও মানুহবোৰে ভয় খায় বিকজ অফ দ্য কমপ্লেক্স লিগেল যিবোৰ আমাৰ লৰ যিবোৰ কমপ্লেক্স ল থাকে, তাৰ বাবে মানুহবোৰে কোৰ্টলৈ যাবলৈ ভয় কৰে। গতিকে ইয়াৰ পৰা আমি কি হাইলাইট হয়? জুডিচিয়েল ডিলেজ, মানে যিবোৰ জাজমেণ্ট আহে সেইবোৰ আহিবলৈ সময় লাগে, বহুত দেৰি লাগে, মানুহে সেইকাৰণে ভয় কৰে। যিবোৰ প্ৰচিডিঅ'ৰ আছে সেইবোৰ বহুত কমপ্লেক্স হয়। আৰু দ্বিতীয় কথা, লিগেল হেৰাছমেণ্টৰ কাৰণেও মানুহে ভয় কৰে। ছেকেণ্ডলি হৈছে আমাৰ যিবোৰ প্ৰব্লেমছ আছে সেইবোৰৰ বিষয়ে কিছুমান ৰিফৰ্মছৰ কথা কোৱা হৈছে, যাতে আমাৰ লবোৰক চিটিজেন ফ্ৰেণ্ডলি জুডিচিয়াৰী বনাব পাৰে। তাৰ বাবে অলৰেডি ন্যায় মিত্ৰা বুলি এটা স্কিম অনা হৈছিলে ইন 2017, যাতে আমাৰ যিবোৰ কেছ আছে সেইবোৰৰ বেকলগছ, মানে যিবোৰ বহুত কেছ পেণ্ডিং হৈ আছে, সেইবোৰক যাতে ৰিডিউচ কৰিব পাৰে, তাৰ বাবে এই ন্যায় মিত্ৰা স্কিমটো অনা হৈছিলে ইন 2017। আমাৰ কনষ্টিটিউশ্যনৰ আৰ্টিকেল 39A এনচিয়ৰ্ছ ফ্ৰী লিগেল এইড, আৰু এই যে আৰ্টিকেল 39A এইটো দিয়া হৈছিলে থ্ৰু 42nd এমেণ্ডমেণ্ট। আৰু যদি চাবলৈ যাওঁ, আমাৰ ইণ্ডিয়াত অলমষ্ট 4.3 crores কেছ বৰ্তমান পেণ্ডিং হৈ আছে ডিউ টু হুইচ ইজ কজিং দি জুডিচিয়েল ষ্ট্ৰেছ। ঠিক আছে। আৰু কাৰেণ্ট নিউজৰ মতে প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে ৰিকমেণ্ড কৰিছিলে এটা লিগেল ৰিফৰ্ম, যাতে ফাষ্টাৰ আৰু ষ্ট্ৰেছ ফ্ৰী কেছ ডিছপ'জেল কৰিব পৰা যায়। গভৰ্ণমেণ্টেও প্ৰপ'জ কৰিছে যাতে যিবোৰ আমাৰ লোক আদালত আছে বা অল্টাৰনেট ডিছপিউট ৰেজলিউশ্যন ADR মেকানিজিম আছে, তাক যাতে এক্সপাণ্ড কৰিব পাৰে, আৰু লগতে লিগেল এইড ছাৰ্ভিচ ইনহেন্স কৰিব পাৰে টু ইজ দি জুডিচিয়েল প্ৰেছাৰ। একদম শেষত আমি ডিছকাছ কৰিব লৈছোঁ ক্লাছিকেল লেংগুৱেজ ষ্টেটাছটো আছামিজ লেংগুৱেজ। এইটো চবচে ইম্পৰ্টেণ্ট টপিক অফ দিছ ইয়েৰ, কাৰণ আমাৰ অসমীয়া লেংগুৱেজক ইউনিয়ন কেবিনেট অফ ইণ্ডিয়াই অক্টোবৰ 3, 2024ত ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ প্ৰদান কৰিছে। আৰু অসমীয়াৰ লগতে মাৰাঠী, বেংগলী, পালি আৰু প্ৰাকৃত লেংগুৱেজকো ক্লাছিকেল ষ্টেটাছ প্ৰদান কৰা হৈছে। ইয়াৰ দ্বাৰা আমাৰ লেংগুৱেজৰ এণ্টিকুইটি, ৰিচ হেৰিটেজ আৰু ডিষ্টিংক্ট লিটাৰী ট্ৰেডিশ্যনক একনলেজ কৰা হৈছে, আৰু ইয়াৰ থ্ৰুৰে একাডেমিক ৰিচাৰ্চ, প্ৰিজাৰ্ভেশ্যন আৰু প্ৰমোশ্যন কৰিবলৈ সক্ষম হোৱা যাব। চেলিব্ৰেশ্যনৰ বাবে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা উইক লং চেলিব্ৰেশ্যন কণ্ডাক্ট কৰিছিলে, যাৰ নাম দিয়া হৈছিলে ভাষা গৌৰৱ সপ্তাহ, যিটো আমাৰ নৱেম্বৰ 3 পৰা 9লৈ কণ্ডাক্ট কৰা হৈছিলে। যদি আমি অসমীয়া ভাষাৰ হিষ্ট্ৰীলৈ চাবলৈ যাওঁতে, অসমীয়া ভাষা এটা ইণ্ডো আৰিয়ান লেংগুৱেজ, যিটো ইভলভ হৈছে কামৰূপী প্ৰাকৃত লেংগুৱেজৰ পৰা, আৰু যিটো চলিত আছে আমাৰ অলমষ্ট 7th century AD পৰা। আমাৰ অসমৰ
আটাইতকৈ পুৰণি যিখন পুথি সেইখন হৈছে চাৰ্যপদা, যিখন 8 to 12 চেঞ্চুৰীৰ ভিতৰত লিখা হৈছিলে। আৰু ইয়াৰ বাহিৰেও যিখিনি আমাৰ লিটাৰেচাৰৰ ওপৰত টপিক আছে সেইখিনি আপোনালোকে ভালকৈ চাই যাব, কাৰণ এই টপিকটো এইবাৰ খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আৰু যদি আমি ইমপ্লিকেশ্যন অফ দ্য ষ্টেটাছ যদি চাবলৈ যাওঁ, তে ইয়াৰ দ্বাৰা কি হ'ব? এটা হৈছে ইনহেন্স ফাণ্ডিং, ছেকেণ্ড হৈছে একাডেমিক গ্ৰথ আৰু থাৰ্ড হৈছে কালচাৰেল প্ৰিজাৰ্ভেশ্যন। তো আজিৰ বাবে এইখিনিতে সামৰিছোঁ। অহাকালি আকৌ নতুন 5টা টপিকৰ লগত লগ পাম। ধন্যবাদ।